জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ যাৰ আজ্ঞা হিৰে বহে ব্ৰহ্মা হৰি হৰ মৎস্য কুৰ্ম আদি অংশ অৱতাৰ যাৰ ঈশ্বৰ কৃষ্ণ কোটি কোটি নমস্কাৰ নমো নমো মধু মুৰাৰী হৰি অন্ত্যযোতম আতি হুৱে যাক স্মৰি সমস্তে জগত উদ্ধাৰক যাৰ নাম হেনয় কৃষ্ণক কৰো সহস্ৰ প্ৰণাম প্ৰভু ভগৱন্ত শৰণৱনিধি হৰি স্মৰণে সিদ্ধি পৰীক্ষিত মুখ্য কথা দ্বাদশ স্কন্ধৰ কৃষ্ণৰ চৰণে ভনে কিংকৰ কৃষ্ণৰ হৰি ৰাম হে সজ্জনসকল, আমি শ্ৰীমদ্ভাগৱত শাস্ত্ৰৰ প্ৰথম স্কন্ধৰ মংগলাচৰণ এই অধ্যায়টিৰ যোগেদি বুজিব পাৰিছো যে শ্ৰীমন্ত শংকৰদেৱে এক শৰণ হৰিনাম ধৰ্ম প্ৰচাৰ কৰোঁতে নিজকে তেওঁ গুৰু বুলি কেতিয়াও কোৱা নাই। তেওঁ কি বুলি কৈছে? নিজকে কৃষ্ণৰ কিংকৰ বুলি কৈছে। তেওঁ গুৰু বুলি কোনে ক'লে? ভকতসকলেহে ক'লে। নিজকে তেওঁ কেতিয়াও মই গুৰু বুলি কোৱা নাই। তেওঁ কি বুলি কৈছে? মই নিজেই কৃষ্ণৰ কিংকৰ, মানে ভগৱন্তৰ মই এজন সেৱক। গতিকে সেই সংসাৰৰ মনুষ্যগণ তোমৰা হবৰ বাবে সেৱক হিচাপে মই কিছুমান বিধান আগবঢ়াইছো, যি বিধান পালন কৰিলে তোমালোকৰ জীৱন কৃতাৰ্থ হ'ব। বহুমুখী চিন্তাধাৰাৰ সেইজন শ্ৰীমন্ত শংকৰদেৱে কোনো ভাষা ভাষিক লৈ, জাত পাতক লৈ, উচ্চ নিচক লৈ, ধনী দুখীয়াক লৈ এক শৰণ হৰিনাম ধৰ্ম প্ৰচাৰ কৰা নাই। আমি কেতিয়াও ভাবিব নালাগে যে নাম ধৰ্ম মানুহ কিজনেহে
শংকৰ সংঘৰ মানুহ কিজনেহে বামুণীয়া পন্থৰ মানুহ কিজনেহে ভাগৱত শুনিব লাগে এনেধৰণৰ সূক্ষ্ম চিন্তা আমি মনলৈ কেতিয়াও আনি ল'ব নালাগে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এই এখন হৰিনাম ধৰ্ম কাৰ কাৰণে প্ৰচাৰ কৰিছিলে সমগ্ৰ মানৱ জাতিৰ কাৰণে দেই সমগ্ৰ মানৱ জাতিৰ কাৰণে আৰু এই এখন হৰিনাম ধৰ্মৰ ভাগৱতৰ আৰম্ভণিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নামাকৰণ কৰিলে কি মংগলাচৰণ তাৰ শব্দৰ অৰ্থ কি মংগল মানে ভাল পবিত্ৰ নহয়নে আচৰণ মানে পালনীয় নীতি যি নীতি পালন কৰিলে সংসাৰৰ জীৱসকলৰ মংগল হয় তাকেই মংগলাচৰণ বোলে আমি যদি নতুনকৈ আজি নামঘৰলৈ সমাজলৈ আহিছো তেতিয়া আমি কথাষাৰ বুজি পাইছো যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰূপায়ণ কৰা এখন হৰিনাম ধৰ্মৰ প্ৰথম আৰম্ভণি ঘোষাত তেওঁ ভাগৱতৰ যোগেদি বৰ্ণনা কৰিছে যে মংগলাচৰণ অৰ্থাৎ যি নীতি পালন কৰিলে সংসাৰৰ জীৱসকলৰ মংগল হয় তাকেই মংগলাচৰণ বোলে এতিয়া কি নীতি পালন কৰিব লাগিব সেই নীতি কথা আমি এতিয়া ভিতৰলৈ আহোঁ তেওঁ উল্লেখ কৰিছে যে ব্ৰহ্মা হৰি হৰ অৰ্থাৎ এই বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তাজনৰ নাম হৈছে ব্ৰহ্মা আৰু গোটেই বিশ্ব ব্ৰহ্মাণ্ড পালন কৰোতাজন হৈছে বিষ্ণু আৰু সময়ত এই জীৱসকলক সংহাৰ কৰা মাৰি নিয়া আঁতৰাই নিয়াজনৰ নামেই হৈছে মহেশ্বৰ বা হৰ এই ব্ৰহ্মা বিষ্ণু মহেশ্বৰে কাক সেৱা কৰে অনাদি অনন্ত পৰম ব্ৰহ্ম ভগৱন্ত যাক কোৱা হয় নাৰায়ণ যিজন জগত মাতৃ আই লক্ষ্মীৰ স্বামী তেওঁৰ আন এটা নাম কিন্তু মহেশ্বৰ মহান যোগ ঈশ্বৰ মহেশ্বৰ অনাদি অনন্ত পৰম ব্ৰহ্ম ভগৱন্ত নাৰায়ণৰ নাম মহেশ্বৰ এই মহেশ্বৰ ৰূপী পৰম ব্ৰহ্ম ভগৱন্ত ব্ৰহ্মা বিষ্ণু মহেশ্বৰে অৰ্থাৎ সৃষ্টি স্থিতি লয়ৰ দায়িত্বত থকা এই ত্ৰিদেৱগণে ক্ষীণত কৰে গতিকে ব্ৰহ্মা বিষ্ণু মহেশ্বৰে যাক সেৱা কৰে হে সংসাৰৰ মনুষ্য তুমিও সেইজনকেই সেৱা কৰিবা কথাষাৰ বুজিলেনে বাপসকল আমাক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কি কৈছে ব্ৰহ্মা বিষ্ণু মহেশ্বৰে যিজনক সেৱা কৰে সেই সংসাৰৰ মনুষ্যগণ তোমালোকেও সেইজনকেই সেৱা কৰিবা তেতিয়া তোমাৰ কি হ'ব জানা কিবা কাৰণত তুমি যদি অন্ত্যজু হৈ সংসাৰত জন্ম হৈছা আমি চবেই ধনী ঘৰৰ মানুহ হয় জানো আমি কোনোবা দিন হাজিৰা কৰোঁ কোনোবাই অফিচত কৰোঁ কোনোবাই খেতি বাতি কৰোঁ কোনোবাই ব্যৱসায় বাণিজ্য কৰোঁ আমি হানমিহলি নহয়নে বাৰু কোনোবা আমি ব্ৰাহ্মণ বংশত আছো কোনোবা আমি ক্ষত্ৰিয় বংশত আছো কোনোবা ক্ষুদ্ৰ বংশত কোনোবা বৈশ্য বংশত আমি যি বংশতেই নাথাকো লাগিলে যি পৰিয়ালতেই নাথাকো লাগিলে যেনেকুৱাই আমাৰ জীৱিকা নহওক লাগিলে আমি যদি অন্ত্যজু হৈ সংসাৰত আছো আমি উত্তম স্থানলৈ অধিষ্ঠিত হ'ম কেতিয়া যেতিয়া ব্ৰহ্মা বিষ্ণু মহেশ্বৰে আৰাধনা কৰা প্ৰভু ভগৱন্তক আমি আৰাধনা কৰিম দেই বুজি পালেনে আমি কেতিয়া উত্তম পদলৈ উত্তীৰ্ণ হ'ম যেতিয়া পৰম ব্ৰহ্ম ভগৱন্তক আমাৰ আৰাধ্য দেৱতা হিচাপে লওঁ এইখিনিতে এটা প্ৰশ্ন আহিব পাৰে যে আমি বাৰু অন্ত জাতি জলিত পীড়িত হৈছো আমি বাৰু উত্তম জাতিলৈনো বাৰু কেনেকে উত্তীৰ্ণ হ'ম মন মাউত বাবে মিছা কথা এষাৰ কৈ গ'ল এনেকুৱা এটা ধাৰণা মনলৈ আহিব পাৰে আমি উত্তমলৈ উত্তীৰ্ণ হোৱাত আমি জাতি সলাব নালাগে ধৰ্ম সলাব নালাগে আমাৰ কিন্তু মনৰ ভাৱনা সলাব লাগে আমি অন্ত্যজু হৈ থাকোঁতে আমাৰ নিম্ন চিন্তাবিলাক মনলৈ আহে এই গধূলি হোৱাৰ লগে লগে মানে কিবা অকণমান খাব লাগে জীৱ হিংসা কৰিব লাগে আনৰ কুকুৰাটো ছাগলীজনী সোমালে তাক মই মানে মাৰিলেও মানে মোৰ মনটো বেয়া নালাগে নিজৰ জনী হ'লে দুখ পালেই মনটো বেয়া লাগে এই যিবোৰ নিম্নগামী চিন্তা এই চিন্তাবিলাক অন্ত্যজু চিন্তা
এই চিন্তাবিলাক উত্তম চিন্তালৈ উত্তীৰ্ণ হ'ব মানে আত্মহম দেখিব পৰা যিটো ক্ষমতা, ভাল বেয়া বিচাৰ কৰিব পৰা যিটো মনৰ ক্ষমতা, সৎ অসৎ নিৰ্ণয় কৰিব পৰা যিটো আমাৰ ক্ষমতা, সেই ক্ষমতাটো আপোনা আপুনি উদয় হ'ব। কেতিয়া উদয় হ'ব? যদি আমি পৰম ব্ৰহ্ম ভগৱন্তক আৰাধ্য দেৱতা হিচাপে গ্ৰহণ কৰোঁ, তেতিয়া আমাৰ চিন্তাবিলাক ঊৰ্ধ্বগামী হ'ব আৰু তেতিয়া আমি উত্তম জাতিলৈ উত্তীৰ্ণ হ'ব পাৰিম। কিয়নো এই বিশ্ব ব্ৰহ্মাণ্ডত পৰম ব্ৰহ্ম ভগৱন্তৰ নামে কি কৰিব পাৰে জানা বন্ধু? গোটেই জগতখন উদ্ধাৰ কৰিব পাৰে। জগতখন উদ্ধাৰ কৰিব পাৰে। সমস্ত জগতক উদ্ধাৰক যাৰ নাম, হেনয় কৃষ্ণক কৰো সহস্ৰ প্ৰণাম। গোটেই জগতখন উদ্ধাৰ কৰিব পাৰিব পৰম ব্ৰহ্ম ভগৱন্তই। সেইকাৰণে আমাৰ ভকত বৈষ্ণৱে গায়, ৰাম নামে ৰাম নামে ৰাম নামে হার, রাম নামে করিয়াছে জগত গোটেই জগতখন ৰাম নামেহে উদ্ধাৰ কৰিব পাৰিব। সেই ৰাম নাম ক'ত পায়? যদি এনেকুৱা এটা মহৌষধ আছে যি মহৌষধে জগত উদ্ধাৰ কৰিব পাৰে, আপুনি মই সেই ঔষধটো বিচাৰি যোৱাটো আমাৰ বুদ্ধিমানৰ কৰ্তব্য হয় নে নহয়? নিশ্চয় হয়। তেতিয়াহ'লে সেই ৰাম নাম ক'ত পায়? আমাক ধৰ্মগ্ৰন্থই বিধান দিছে, ও কৃষ্ণক পাইবাৰ জানা ভকতে হে পন্থা, এহি মানে কহে গীতা ভাগৱত গ্ৰন্থা। হে সংসাৰৰ মনুষ্য, তুমি যদি সঁচাকৈয়ে ৰাম নামৰ দ্বাৰাই জীৱ মুক্তি হয় বুলি দৃঢ় বিশ্বাস লৈছা, তেতিয়াহ'লে গীতা আৰু ভাগৱত শাস্ত্ৰই কৈছে সেই ৰাম নামৰ উৎপত্তি স্থান হৈছে ভকতৰ সংগ। গতিকে আমি যে ভকতৰ সংগলৈ আহিব লাগে, আজি মনটো সেই খুৰ ধুৱাই থকা প্ৰশ্নটো সমাধান হ'লনে বন্ধু? আমি ভকতৰ সংগলৈ কিয় আহিব লাগে? আমি ভকতৰ সংগলৈ এই কাৰণে আহিব লাগে, ভকতৰ সংগত ঈশ্বৰৰ ৰাম নাম প্ৰসৱ হয়, ৰাম নাম উৎপন্ন হয়, আৰু এই ৰাম নামে জগত তৰিব পাৰে। জগত যদি তৰিব পাৰে, মই কিয় তৰিব নোৱাৰিম? কওকচোন। মইতো এটা সামান্য স্ফুলিংগহে, মইতো জগতখনৰ বাহিৰততো মই থিয় হোৱা নাই, মই জগতখনৰ ভিতৰতে আছো। গতিকে সেই ৰাম নামক আওজনি লবলৈ আমাক আমাৰ মা দেউতাহঁতে কি কৰিছিলে? যিদিনাখন আমি জন্ম হৈছিলো সংসাৰত, আমাক এটা নামেৰে নামাকৰণ কৰি ভকতসকলৰ মাজত শুদ্ধিকৰণ কৰিছিলে, ঈশ্বৰৰ নামত আমাক অৰ্পণ কৰি দিছিলে। আৰু সেই ঈশ্বৰৰ নামত অৰ্পণ কৰি দিয়া সেই দেৱ শিশুটোৱে, ল'ৰাই হওক ছোৱালীয়ে হওক, সময়ৰ সোঁতত লৌৰি ঢাপৰি ডাঙৰ দীঘল হৈ জীৱন যৌৱনৰ মায়াৰ ধুমুহাৰ কবলত পৰি সেই সন্তানটোক যে মাক দেউতাকে ঈশ্বৰৰ ওচৰত সৰুতেই অৰ্পণ কৰি থোৱা আছিলে, এই কথাটা পাহৰি থাকে। যাৰ কাৰণে ঈশ্বৰ বিমুখ হয়, ভকতৰ সংগলৈ আহিবলৈ টান পায়। আপুনি মন কৰিবচোন, সৰু ল'ৰা এটাই ভকতৰ সংগলৈ আহিবলৈ ভাল পায়, মাক দেউতাকৰ কথা শুনে। কিন্তু ডেকা ল'ৰা এটা, গাভৰু ছোৱালী এজনী, নতুনকে বিয়া পতা দম্পতীহাল নামঘৰলৈ আহিবলৈ বেয়া পায়। ইয়াৰ মূল কাৰণটো হ'ল কি? মায়াৰ এটা প্ৰবল ধুমুহাই তেওঁলোকক আমনি কৰে। আজি আমাৰ ধৰ্মগ্ৰন্থ আলোচনাৰ মূল উদ্দেশ্য হৈছে আমি সেই মায়াৰ প্ৰবল ধুমুহাক প্ৰতিহত কৰি, আঁতৰাই দি আমি ধৰ্মত আওজনি লৈ ভক্তিবাদৰ পথেৰে গৈ 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 জীৱন সাফল্যমণ্ডিত কৰিব লাগিব। আৰু এই উদ্দেশ্যে আমাৰ গুৰু শ্ৰীমন্ত শংকৰদেৱে সমগ্ৰ মানৱ জাতিৰ কাৰণে এই এখন হৰিনাম প্ৰচাৰ কৰিছিলে দেই।
গতিকে আমি কেতিয়াও ভাবি ল'ব নালাগে যে এখন হৰিনাম ধৰ্ম কেৱল এইটো জাতি মানুহৰ কাৰণে। আমি জীৱশ্ৰেষ্ঠ মানুহ। আপুনি মই আহোম কছাৰী কিবা হিন্দী ভাষী অসমীয়া ভাষী এই কথাবোৰ আমি সজাই লৈছো। ভগৱানৰ দৃষ্টিত এইবিলাক নাই। ভগৱানৰ দৃষ্টিত এক ঈশ্বৰৰ সন্তান। ভগৱানৰ দৃষ্টিত জীৱশ্ৰেষ্ঠ মনুষ্য। আমাৰ এই মনুষ্য দেহাটো পাবৰ কাৰণে আমি 84 লক্ষ যোনি জাত আয়া জাত কৰিব লগা হৈছে। আমাৰ কিছুমানৰ স্বভাৱবোৰ যে আমি অকণমান চঞ্চল। আপুনি মন কৰিবচোন, আমি এগালমান সমাজ পাতি আছো। আমাৰ মাজত থকা কিছুমানৰ এনেকুৱা স্বভাৱ আছে, আমি মাছ মাংস বেছি গুৰুত্ব দিওঁ, মদ পানী ভাঙক আমি বেছি গুৰুত্ব দিওঁ, অসৎ পৰিৱেশত আমি বেছি গুৰুত্ব দিওঁ। ইয়াৰ কাৰণটো কি জানেনে? ইয়াৰ কাৰণটো হ'ল আমি যে বিভিন্ন যোনিজাত হৈ সংসাৰলৈ আয়াজাত কৰি আছো। এই যোনিজাত হৈ আয়াজাত কৰি থাকোঁতে কাৰোবাৰ সান্নিধ্য অকণমান বেছিকে থাকে, যাৰ কাৰণে আপোনাৰ সেই স্বভাৱটো এতিয়াও পৰিৱৰ্তন হোৱা নাই। কিন্তু এই যোনিজাত জন্ম লৈ আমি সংসাৰত ভ্ৰমি ফুৰোতে আমি কিবা কাৰণত আমি গুৰু ভকতৰ উচিষ্ঠ খাবলৈ পালো। ভগৱানক অৰ্পণ কৰা ফুট এটা আপুনি মই খাবলৈ পোৱাৰ কাৰণে জীৱশ্ৰেষ্ঠ মানুহৰ জন্ম পাইছো। এইটো মনমতে কোৱা কথা নহয়, ভাগৱতে কোৱা কথা দেই। গতিকে সেই ভাগ্যৱান মানুহজন হ'ব কাৰণে কোনে কোনে আশা কৰে জানে? দেৱতাসকলে, দেৱীসকলে আশা কৰে। আনকি সৃষ্টিৰ গৰাকী ব্ৰহ্মাই আশা কৰে। নামঘোষাত আছে, সকলোৱে গাব। ভাৰত বৰিষ ধন্য কলি যুগ হৰিহ ৰিহ ৰিহ হৰি 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 ব্ৰহ্মাৰ প্ৰাৰ্থনী নৰতনু অনুপাময় ৰাম হৰি দহৰণ লয়াজি দুজন হৰিৰ চৰিত্ৰ শ্ৰৱণ কীৰ্তন ৰাম দুৰ্ঘোৰ পাৰ সংসাৰ সাগৰ মহাজনে অতি মহাওখে ইমান ধুনীয়া বিধান। এই বিশ্বব্ৰহ্মাণ্ডখনক দুৰ্ঘোৰ সংসাৰ বুলি কোৱা হৈছে। অকল লাগে 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 যিমান হলেও নাহে। এই দুৰ্ঘোৰ সংসাৰখনৰ পৰা নিজক বচাই ৰাখিবলৈ হলে আমি হৰি নামত মন মজাব লাগিব, সাধু সংগত নিজক বিলীন কৰিব লাগিব। তাৰ বাদে নিস্তাৰ নাই। আৰু যদি সেই দুটা কাম আমি কৰিছো, সেই মানুহজনক ধনী মানুহ বুলি কয়। মহাজন শব্দৰে বিভূষিত কৰা হৈছে। যি মনুষ্যই ভগৱন্তক আওজনী লৈ গুৰু ভকতৰ বাক্যমতে সমাজ পাতি জীৱন নিৰ্বাহ কৰিছে, সেই মানুহজনেই মহাজন। এতিয়া আপুনি মই নিজেও মহাজন হৈ আমাৰ সতি সন্ততি ওচৰ চুবুৰীয়া সমাজৰ প্ৰত্যেকজন মানুহকে মহাজন কৰি তুলিব পৰা যিটো ক্ষমতা, যিটো কৌশল, যিটো পথ, সেই পথটো দেখাই দিবৰ বাবে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আমাৰ মাজলৈ আহিছে। মন কৰিবচোন, উপচি আছে জহা ধানৰ খেতি। ডাঙৰ উপমা নিদো বাৰু।
এজন খেতিয়কে অগণন মূলা কৰিছে মূলা বাটৰুৱা এজনে কৃষকজনক মাজতে দেখি ক'লে যে দাদা আপোনাৰ ইমান সুন্দৰ মূলা এই বোলে বজাৰত বেচিলেও বিক্ৰী নহয় দামো নাপায় কি লাগে যদি লৈ যোৱাচোন তোমাক যিমান লাগে এই মূলা খেতিয়কজনে যেনেকে মূলা দুটামান দিবলৈ তিল মানুহ কুণ্ঠাবোধ নকৰে তদ্ৰূপ এই বিশ্ব ব্ৰহ্মাণ্ডত অগণন কৃপা কৰুণা দয়া সফলতা উপচি আছে একদম সাগৰ সদৃশ কিন্তু দুৰ্ভগীয়া আমি জীৱৰ সংসাৰৰ মানুহবিলাকে মায়াৰ এখন দেৱালৰ বাবে আমি এইফালে যে কৃপা কৰুণা দয়াৰ সাগৰ সদৃশ উপচি আছে এই সম্পত্তিবিলাক আমি নাই দেখা কিন্তু আমাৰ এই দেৱালখনৰ সিপাৰে আছে এই দেৱালখনৰ নাম কি জানেনে দেৱালখনৰ নাম হৈছে মায়া মায়া নামৰ দেৱালখন আপুনি মই অতিক্ৰম কৰিব নোৱাৰাৰ কাৰণে ভগৱন্ত প্ৰাপ্তিৰ মহাপ্ৰসাদৰ আমি সন্ধান পোৱা নাই আৰু এই মায়া নামৰ দেৱালখন আঁতৰাই দিবৰ কাৰণেহে এই সংসাৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছে আবিৰ্ভাৱ বৰ সুন্দৰকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সমগ্ৰ মানৱ জাতিৰ কাৰণেই সেই অমৃতৰ ধাৰা বোৱাই দিয়া খুব সুন্দৰ এটি নিদৰ্শন মাধৱ পুৰুষে বস্তু প্ৰকাশৰ যোগে দি গৈছে সকলোৱে জানে আহক হাতজোৰ কৰি এবাৰ এই প্ৰাৰ্থনাৰে ভগৱানৰ চৰণত প্ৰাৰ্থনা কৰোঁ হৰি ভক্তি দান দিয়া জগত হৰি আমাৰ কৃপালু গুৰু শংকৰদেৱ কেৱল গুৰুৱে নহয় তেওঁ আমাৰ বন্ধু মানে কি যিজনক মনৰ কথাখিনি আটাইখিনি ক'ব পাৰি যিজনে মোৰ জীৱনৰ গোটেই গোপন কথাখিনি জানে সেইজনে বন্ধু নহয় জানো বন্ধু কেনেকুৱা হ'ব লাগে কৃষ্ণ অৰ্জুনৰ দৰে বন্ধু হ'ব লাগে দুৰ্যোধন কৰ্ণৰ দৰে বন্ধু হ'ব লাগে প্ৰতিশ্ৰুতি ৰাখিব লাগে হয়নে কিন্তু আমি সচৰাচৰ বন্ধুবিলাক বিয়া পতা দিনাখন দৰা ধৰা হোৱা বন্ধু হওঁ শৰণ লোৱা দিনাখন বন্ধু হওঁ তাৰপিছত বন্ধুত্বৰ দোলডাল আমি ক্ৰমান্বয়ে ঢিলা কৰি দিওঁ কিন্তু এইটো নহয় দেই বন্ধুত্বৰ এনাৰ্জৰি কটকটীয়া হ'ব লাগে সুখত সুখী দুখত দুখী গতিকে সেইজন আমাৰ গুৰু শ্ৰীমন্ত শংকৰদেৱ আমাৰ সংসাৰৰ জীৱসকলৰ কাৰণে বন্ধু কিয় তেওঁ আমাৰ কাৰণে বন্ধু হ'ল এই বিশ্ব ব্ৰহ্মাণ্ডত জীৱশ্ৰেষ্ঠ মানুহবিলাক প্ৰভু ভগৱন্তৰ আটাইতকৈ প্ৰিয় জীৱ প্ৰভু ভগৱন্তৰ যিমানবিলাক সংসাৰৰ জীৱ আছে এই জীৱবিলাকৰ ভিতৰত আমি শ্ৰেষ্ঠ জীৱ মানুহ আমাক ভগৱন্তই বৰ ভাল পায় আমাৰ কাইটো বগা হওক কোলা হওক চাপৰ হওক চুটি হওক কথা নাই হৃদয়খন কিন্তু নিৰ্মল হ'ব লাগে এই হৃদয়ত মনৰ পবিত্ৰতা ভাৱনাত তেওঁৰ প্ৰতি অকণমান আকৰ্ষণ থাকিব লাগে তেতিয়াই আমি তেওঁৰ ভকত হ'ব পাৰিম ভাগৱতৰ যুক্তিমতে ভৱপদে ভগৱন্ত ভৱ বিমোচন ভজন ভক্তিত পূৰ্ণ হোৱন্ত হি জন
তাত্ত্বিক দৰ্শন বহুত আছে সেইখিনি আমাৰ বিশ্ববিদ্যালয় মহাবিদ্যালয়ৰ শ্ৰেণীৰ পাঠদানৰ দৰে কিন্তু আমি প্ৰাথমিক পৰ্যায়ৰ পাঠদানৰ দৰে যদি আমি আলোচনা কৰো তেতিয়াহ'লে নিৰ্মল স্বচ্ছ নিকা পবিত্ৰ মন লৈ যি মনুষ্যই পৰম ব্ৰহ্ম ভগৱন্তক আৰাধনা কৰে তেওঁৱেই প্ৰভু ভগৱন্তৰ একান্ত ভক্ত ইয়াত কোনো ভাষা ভাষীৰ কথা নাই ধনী দুখীয়াৰ কথা নাই কোলা বগাৰ কথা নাই গতিকে এই সংসাৰৰ জীৱসকলে মনুষ্য জন্ম লোৱাৰ পাছত পুনৰ আমি যাতে সংসাৰৰ দুখ ক্লেশ মায়ামোহত বন্দী নহৈ যোনিজাত জন্ম নহৈ প্ৰভু ভগৱন্তত বিলীন হ'ব পাৰো তাৰ বাবেহে প্ৰভু ভগৱন্তই এক হৰিনাম ধৰ্ম প্ৰচাৰ কৰিবলৈ তেওঁ নিজেই অংশ অৱতাৰ হিচাপে আমাৰ মাজলৈ আহিলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ কোনোবা এলা পেচা সাধাৰণ মানুহ নহয় মাধৱদেৱৰ ভাষাৰে ক'বলৈ হলে ত্ৰিভুৱন দৈৱকী নন্দন জহৰি মাৰণ বংশ জগ জনদাৰণ দেৱনাৰায়ণ শংকৰ আমি নিজকে ধনী ধনী অনুভৱটো কৰিব লাগে আমাৰ ঘৰৰ আপোন সদস্য এজনে চাকৰি পালে যেনেকে ঘৰৰ সদস্যসকল উৎফুল্লিত হয় খেতি পথাৰ শস্য ভাল হলে যেনেকে মনটো উৎফুল্লিত হয় তেনেকে আমাৰ ঘৰৰ আমাৰ অসম মুলুকৰ নগাঁও জিলাৰ বৰদোৱাৰ আলিপুখুৰী নামে ঠাইত 1449 খ্ৰীষ্টাব্দত পিতৃ কুসুম্বৰ ভূঞা মাতৃ সত্যসন্ধ্যা আইৰ সন্তান হিচাপে আবিৰ্ভাৱ হৈছিল জগতখন তাৰণ কৰা দেৱ নাৰায়ণ যিজনক ত্ৰিভুৱনে বন্দন কৰে স্বৰ্গ মৰ্ত্য পাতালে বন্দন কৰে কাক দৈৱকী নন্দন যি দৈৱকী নন্দনে কংসক বধ কৰিছিলে জগতখন তাৰণ কৰোতাজন জগত মাতৃ আই লক্ষীয়ে যাৰ চৰণ সেৱা কৰে যিজনে অনন্ত শয্যাত শয়ন কৰে বিশাল সাগৰৰ মাজত শংখ চক্ৰ গদা পদ্মধাৰী গৰুড় বাহনৰ অধিকাৰী সেইজন অনাদি অনন্ত শ্ৰী হৰি ভগৱন্তই শংকৰ ৰূপেৰে আমাৰ মাজত আহি এখন হৰিনাম ধৰ্ম প্ৰচাৰ কৰিছে গতিকে আমি কিমান গৌৰৱান্বিত আমি গৌৰৱ কৰিছোনে আমি কিন্তু গৌৰৱ কৰা নাই তাতকৈ দুৰ্ভগীয়া কোনোবা আছেনে আই সোণৰ অলংকাৰ থাকি ধুনীয়া পোছাকযোৰ থাকি ভাল অট্টালিকা থাকি আমি যদি বাঁহনিৰ তলত শুই থাকিবলৈ যাওঁ আমাতকৈ অকৰা কোনো নাথাকিব গতিকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আমাৰ কল্যাণৰ হকে কি কৰিছিল জানে অবনিখিচাৰি বেদ বিচাৰি বেপত কৰো হৰি নাম যাকেৰি বয়নে মিলাই গাই পাই মনোৰথ কিমান সুন্দৰ শব্দৰ কথা দিন ৰাতি একাকাৰ কৰি সংস্কৃতৰ জটিল জটিল বেদ বেদান্ত বিলাক অধ্যয়ন কৰি 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 চহা জীৱনৰ মানুহে বুজিব পৰাকৈ সহজ সৰল ভাষাত অনুবাদ কৰা এই অমৃতময় কথাবোৰ আমি যদি নাজানো তেতিয়াহ'লে ভকতৰ সংগত আহি মিলাই পেলাই গাবলৈও যদি আমি চেষ্টা কৰো তেতিয়াও বোলে আমাৰ মনোৰথ পূৰণ হ'ব ইমান সুগম পথ তাতোতকৈ আৰু সুগম লাগিছেনে
আজি আমাৰ নামাচাৰ্য বাবজনৰ নাম কি আছিলে? অৰুণ গোহাঁই প্ৰভুজনা। ইমান সুন্দৰ কণ্ঠস্বৰ, ভাৱগধুৰ, মনস্পতৰ পৰা নিগৰুৱা ঈশ্বৰৰ নামত যিসকল বাপ বান্ধৱে মিলাই পেলাই গাবলৈ চেষ্টা কৰিছে, সেই ধাৰণাটোকে কোৱা হৈছে যে ভকতৰ সংগত থাকি আমি কীৰ্তন মুখস্থ কৰিব পৰা নাই, ঘোষা মুখস্থ কৰিব পৰা নাই, প্ৰাৰ্থনা মুখস্থ কৰিব পৰা নাই, কিন্তু ভকতৰ সংগত আহি যে আমি মিলাই পেলাই গাব পাৰিছো, তেতিয়াও বোলে আমি ভগৱানৰ কৰুণাৰ পৰা বঞ্চিত নহওঁ। গতিকে ভগৱন্ত ইমানেই কৃপাময়, দয়াময়, কৰোণাময়, তাৰ অলেখ উদাহৰণ আছে। ভাগৱততো আছে, গীতা শাস্ত্ৰতো এটা এনেধৰণৰ উপমা আছে, শুনিলে আপোনাৰ মনটো ডাঠ ডাঠ লাগি যাব। শুনকচোন এবাৰ। জগতৰ ঈশ্বৰ কৃষ্ণই অৰ্জুনক কোৱাৰ ফলেৰে আমালৈ কৈছিলে, কি বুলি কৈছিলে জানে? মোৰ নাম গুণ কথা গুইপে কহে, দয়াৰে আকুল হৰিৰে নহে, আধে বেধে যাওঁ চাপোহনি, দেখিয়া এইজনক ঈশ্বৰ বুলি কোৱা, যিজনৰ অন্তৰখন নিৰ্মল স্বচ্ছ পবিত্ৰ। হে সংসাৰৰ মনুষ্যগণ, তোমালোকে মোৰ নাম লোৱা, মোৰ নাম লোৱা। স্বতঃস্ফূৰ্তভাৱে তুমি যদি লবলৈ টান পাইছা, লাজ কৰিছা, ভয় কৰিছা, তুমি গোপন ভাৱে হলেও মোৰ নাম লোৱাচোন। মই তেতিয়াও তোমাৰ প্ৰতি সদয় হ'ম। হে সংসাৰৰ জীৱন, চকচোন ইমান সুন্দৰ বিধান দিছে। তেনেস্থলত আপুনি মই সেই অনাদি অনন্ত জগতৰ ঈশ্বৰৰ নাম নলৈ, তেওঁক পূজা নকৰি, তেওঁক আৰাধনা নকৰি আমি যদি মনটো তাৰ পৰা আঁতৰাই দিওঁ, আমাতকৈ দুৰ্ভগীয়া এই বিশ্ব ব্ৰহ্মাণ্ডত কোনো নেথাকিব। আৰু আমি এই মনুষ্য জীৱনটো এদিন আমি সামৰিম নহয়, সেইদিনাখন আমি আকৌ জুনিজাত হৈ সংসাৰত কীট পতংগৰ পৰা তৰু তৃণলৈকে সংসাৰলৈ বাৰে বাৰে আহিয়ে থাকিব লাগিব। গতিকে আমি কেতিয়াও তেনেকুৱা এটা দুখময় জীৱন আশা নকৰো নহয়নে? আমি সকলোৱে শান্তি জীৱ। আমাৰ সুখবোৰ এক, দুখবোৰ এক, ভোক এক, টোপনি এক, মৰম এক, নহয়নে বাৰু? দুখ ভাগৰ এক। গতিকে আমাৰ সকলোকে যাতে প্ৰভু ভগৱন্তই কৃতাৰ্থ কৰে, এই উদ্দেশ্যে আমি সকলোৱে হাতযোৰ কৰকচোন, ঈশ্বৰক প্ৰাৰ্থনা কৰোঁ। আমাৰ সকলোৰ লগতে জগতত থকা সমগ্ৰ মানৱ জাতিৰ মনবোৰ যাতে ভগৱন্তই নিৰ্মল কৰক। হিংসা, কুচুত, কপট, থিয়লা থিয়লি, দুৰ্ভিক্ষ, অভাৱ, অনাটন যাতে আঁতৰাই, লগতে সমগ্ৰ জীৱৰ প্ৰতি যাতে দয়াৰ ভাৱ উপজে, এইকণ প্ৰভু ভগৱন্তৰ পৰা আমি আশীৰ্বাদ বিচাৰি সমগ্ৰ জগতৰ কল্যাণৰ হকে ঈশ্বৰৰ ওচৰত এবাৰ হাতযোৰ কৰি এটি হৰিধ্বনি কৰো দিয়ক। হৰি কৃষ্ণ বেদনে বৰ সুন্দৰকৈ এটা কথা উল্লেখ কৰিলে যে আমাৰ বিবাহ বাৰ্ষিক সময়ত আমাৰ বৰ কন্যাক আমি যিটো মৰ্যাদা দি বিবাহ পাশত আবদ্ধ কৰাও, সেই বিবাহ পাশত আবদ্ধ কৰোৱা প্ৰক্ৰিয়াটো আমি যদি কেনেবাকে উলংঘা কৰো, তেতিয়াহ'লে আমি কিন্তু সুখৰ ঘৰ গঢ়িব নোৱাৰিম। মই কেৱল উত্তৰটো দিব খুজিছো।
এজন পতি পত্নীক কেৱল বিবাহৰ দিনাখনহে বিষ্ণু স্বৰূপ বৰ আৰু লক্ষী স্বৰূপ আই এনে নহয়। সেই দিনাখনৰ পৰা জীৱনৰ শেষ সন্ধিয়ালৈকে তেওঁলোক দুয়োজন লক্ষী নাৰায়ণ সদৃশ থাকিব লাগিব। কিবা এটা সমস্যা হৈছে, দুয়োৰ মাজত বুজাবুজিৰ সমাধান কৰক। তাৰ বাদে তৃতীয় পুৰুষে যে তাই হাত ফুলাবহি নোৱাৰে, লাগিলে মাকেই হওক দেউতাকেই হওক। এই বুজাবুজি অভাৱৰ বাবে আজি আমাৰ নতুনকে গঢ়া ঘৰবিলাক থান-বান হৈছে। মানুহজনৰ কথাত মানুহজনীয়ে সেৱমত নহয়, মানুহজনীৰ কথাত মানুহজন সেৱমত নহয়। গতিকে দুয়োৰ বুজাবুজি অবিহনে এখন সুন্দৰ সংসাৰ কেতিয়াও নহয়। সুন্দৰ সংসাৰৰ কাৰণে আপুনি তাবিজ মাদুলি যাগ যজ্ঞ পূজা পাৰ্বণ তীৰ্থ ভ্ৰমণ কৰক, একো লাভ নাই। এটাই মাত্ৰ সমাধান আছে, দুয়ো একান্ত মনে ঈশ্বৰক আৰাধনা কৰক যে হে প্ৰভু, তুমি মোৰ মনৰ অহংকাৰ দূৰ কৰি মোক যেন শুদ্ধ পথলৈ নিয়া। মানুহজনীয়ে সদায় মানুহটোৰ কল্যাণৰ হকে ঈশ্বৰক প্ৰাৰ্থনা কৰক। মানুহজনেও মানুহজনীক সুমতি দিয়া প্ৰভু এই বুলি ঈশ্বৰক প্ৰাৰ্থনা কৰক। দুয়োৰ আবাহন ভগৱন্তই প্ৰসন্ন হৈ দুয়োকে সুন্দৰ জীৱনৰ গৰাকী কৰি তুলিব। সেইটো প্ৰশ্নৰ সমাধান আমি তেনেকে দিলো। আৰু এটি প্ৰশ্ন কৰিছিলে যে আমাৰ বৰ্তমান সময়ত যে জন্মদিন উপলক্ষে কেক কাটে, পাৰ্টি খুৱাই, এইবিলাক কিমান গ্ৰহণযোগ্য? আচলতে জন্মদিন পালন কৰাটো দুখনীয় নহয়। সেই জন্মদিনত আপুনি আপোনাৰ ল'ৰাটো বা ছোৱালীজনীক এনেকুৱা বিধান দিয়ক যাতে সেই ল'ৰাটো বা ছোৱালীজনীয়ে জীৱনৰ কাৰণে মনত থাকি যায়। আমি সেই সন্তানটোক বুজাব লাগে, নিজৰ বিষয়ে নিজে কোনেও ক'ব নোৱাৰে, দেউতাকেই হওক মাকেই হওক। মাকে দেউতাকৰ বিষয়ে ক'ব ল'ৰাটোক বা ছোৱালীজনীক, আৰু দেউতাকেও মাকৰ বিষয়ে ক'ব। আমি দেউতাক বিলাকে ল'ৰাটোক ক'ব লাগিব, সি যেতিয়া ডেকা হ'ব মই তাক কথা ক'বলৈ লাজ কৰিম ন, মই ভয় কৰিম ন। গতিকে সি আৰু বুজন হৈ থাকোঁতেই 6 বছৰ 7 বছৰ 9 বছৰ হওঁতে মই তাক যিকোনো কথা ক'ব পাৰো নহয়, তেতিয়াই মই তাক বুজাব লাগিব যে চা দে বোপাই, তই দিনক দিনে ডাঙৰ হৈ আহিছ, তই এদিন ভাল মানুহ হ'ব লাগিব। তোৰ কাৰণে তোৰ মায়ে ইমান কষ্ট কৰি তোক ৰান্ধিছে বাঢ়িছে খুৱাইছে যতন লৈছে। তই যদি মাৰ অবাধ্য হ, তোৰ জীৱনটো আধৰুৱা হ'ব, মাৰ সপোনো আধৰুৱা হ'ব। তই মাৰ কথা সদায় মানিবি বোপাই। আজি তেল দিয়া নাই, আজি মানে ভাজি নাই, এই বুলি তই নকবি। মায়ে যি দিয়ে সামৰ্থ্য অনুপাতে তই তাকে অমৃত বুলি খাবি। এই বুলি যদি মই দেউতাকজনে মোৰ ল'ৰাটোক বুজাও, মাকেও যদি ল'ৰাটোক তেনেকে বুজায়, ছোৱালীজনীক তেনেকে বুজায়, মাজনী তই দিনক দিনে ডাঙৰ হৈ আহিছ পাই, আগতকৈ তই এতিয়া বেছি চঞ্চল নহবি, তই দেউতাৰ কথা শুনিবি। দেখিছই সাৰ ভঙা পৰিশ্ৰম কৰি দেউতাই উপাৰ্জন কৰা পইচা কেইটাই তোক যিটো পাৰিছে তই মোবাইল তাতে লওকচোন, তোকনো বা কিহৰ আইফোনবোৰ লাগিছে হে? তই যিখন পাৰিছ চাইকেল সেইখনকে চলাচোন, দেউতাৰ সামৰ্থ্য হলে তোক দিব নহয়। তই দেউতাক ইমান কষ্ট নিদিবি মাজনী। ঘৰলৈ আহিলে আলহী অতিথিক সম্ভাষণ জনাবি, গুৰু সন্মুখত শ্ৰদ্ধা ভক্তি কৰিবি, ঈশ্বৰৰ প্ৰতি সদায় নিজক দাস্য কৰি ৰাখিবি। এই বুলি আমি জন্মদিনত যদি মাতৃ পিতৃয়ে সন্তানক বুজনি দিওঁ, সেই সন্তানে বট বৃক্ষৰ দৰে জিলিকি থাকিব, বট বৃক্ষৰ দৰে জিলিকি থাকিব। গুৰু ভকতৰ যদি একাজলি আশীৰ্বাদ লওঁ। গতিকে আমি জন্মদিন পতাৰ তাৎপৰ্য ইমানকে বুলি ভাবো। পশ্চিমীয়া সংস্কৃতি আমাৰ একেবাৰে প্ৰয়োজন নাই বুলি ক'ব নোৱাৰি। সময়ৰ সুতত আপুনি মই মিলিব লাগিব, কিন্তু এইবিলাককে লৈ আপুনি মই আমাৰ পুৰণিকলীয়া এই আপুৰুগীয়া গুৰু সেৱা কৰা, দেউতাৰ সমতুল্য ব্যক্তিৰ চৰণ চুই সেৱা কৰা, নহয়নে বাৰু? মাতৃৰ সমতুল্য ব্যক্তিৰ চৰণ চুই সেৱা কৰা, এই নিয়মবোৰ যদি আমি বৰ্জন কৰো, তেতিয়াহ'লে আমি কিন্তু অন্ধকাৰ জগতলৈ সোমাই যোৱা হ'ব।